তন্ত্ৰ সাধনা কৰোঁ। তন্ত্ৰ সাধনা কৰোঁতে মই অঘৰীতান্ত্ৰিক হয়, অঘৰী সাধন কৰোঁ। চামচানিক ক্ৰিয়াবিলাক আমি কৰোঁ। চাওক, এষ্ট্ৰলজিটো বেয়া নহয়। এষ্ট্ৰলজি ইজ এ পিয়'ৰ চায়েন্স, বাট অল এষ্ট্ৰলজাৰ আৰ নট চাইণ্টিষ্ট। ঠিক কৰি দিওঁ, আৰু ঠিক এইটো কাৰণে কৰোঁ যে নেক্সট টাইম যদি তেওঁক কোনোবাই নিগেটিভ কিবা কৰ্ম কৰে, তেওঁ উল্টা ৰিয়েকশ্যন পাব। চাওক, এতিয়া বৰ্তমান সময়টো অসমৰ পৰিপ্ৰেক্ষিতত ভাল নহয় এজ পাৰ এষ্ট্ৰলজি। মই যদি চাওঁ 80% নিগেটিভ কৰ্মৰ কাৰণে আহে। ভাবে দলংখন সম্পূৰ্ণ হ'ব পাৰে। আশাবাদী, বহুত বেছি আশাবাদী এইটো কাৰণে, মাজুলীবাসীৰ কাৰণে এইটো এটা বহুত বেয়া কথা হৈ গ'ল, বহুত মানুহ ঢুকালে, সেইটোতো হয়। কিন্তু এইখিনিৰ পৰাই কিন্তু তেওঁলোকৰ কাৰণে এটা পজিটিভে তেওঁলোকৰ এটা ৰাস্তা মুকলি কৰি দিব, আৰু গোটেইখিনি তেওঁলোকৰ কাৰণে ভাল হ'ব। আপুনি 2022 চনত দেখিব ইণ্ডিয়া বহুতখিনি ডেভেলপ হৈ গৈছে এজ পাৰ ক'ভিড চিটুৱেশ্যন। চাকৰি কৰা মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। ধনী যদি হ'বলৈ বিচাৰিছে ব্যৱসায় কৰিব লাগিব। পৱন আগৰৱালে কিমান ধুনীয়া ধুনীয়া বিজনেছ টক্সবিলাক দি থাকে, এইবিলাকৰ পৰা মটিভেশ্যন তেওঁলোকে ল'ব পাৰে। বিভিন্ন ধৰণৰ আজমলৰ লগত মিলিও হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব পাৰে নেকি? ৰাজনীতিটো সকলো সম্ভৱ। এতিয়াতো আপুনি যদি ক'লে আজমলৰ কথা, তাতকৈতো আৰু বেছি চতুৰ ৰাজনীতি হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু এটা কথা, তেখেতৰ পত্নীৰ পৰা সদায় তেখেতে সহায় পাব, আৰু পত্নীৰ ভাগ্যই তেখেতক বহুতখিনি আগুৱাই লৈ যোৱাত সহায় কৰিব। কংগ্ৰেছৰ ভৱিষ্যত একেবাৰে বেয়া নহয়, এতিয়া নহয়, লাহে লাহে ডেভেলপ হ'ব। আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদক লৈ কি ক'ব? চাওক, তেওঁলোকৰ UDF অসমত শেষ হ'ব, কিন্তু শেষ নহয় মানে। তেওঁ নহয়, তেওঁলোক থাকিবই। আৰু তেওঁলোকেতো তেওঁৰ যিটো আছে ন, তেওঁ পাৰফেক্ট বিজনেছমেন। আজিৰ তাৰিখত যদি অখিল গগৈ আপুনি কয়, অখিল গগৈ বৰ্তমান দশা ইমান ভাল চলি থকা নাই। তেওঁ নিজে নিজৰ কিছুমান ভুল কৰিব। 6টা ছিট আছে, 6টাতেই বিজেপি অৰ্থাৎ তেওঁলোকৰ মৃত্যুলৈ জয়ী হ'ব। নমস্কাৰ, ষ্টাৰ অসম বিশেষলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি উপস্থিত আছোঁ অসমৰ জনপ্ৰিয় জ্যোতিষী ডক্টৰ পৰশমণি শৰ্মাৰ ওচৰত। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু এই যাত্ৰাটো কেনেকুৱা আছিল আপোনাৰ প্ৰথম অৱস্থাত? জ্যোতিষৰ যাত্ৰা বুলি ক'লে ঠিক এইটো আধ্যাত্মিকতাৰ যাত্ৰা, আৰু এই আধ্যাত্মিকতাৰ যাত্ৰাটো আৰম্ভটো বহুত সৰুৰ পৰাই হৈছিলে। যেতিয়া স্কুলত পঢ়ি আছিলোঁ, সেই তেতিয়াৰ পৰাই এষ্ট্ৰলজি, যিহেতু ঘৰত এই ধৰণৰ চৰ্চা সৰুৰ পৰাই আছে, মোৰ দেউতা, মোৰ ককা সকলোৱে এষ্ট্ৰলজিৰ লগত জড়িত। আপোনালোকৰ ঘৰখনত সৰুৰ পৰাই মানে আপুনি পাইছে জ্যোতিষ শাস্ত্ৰৰ লগত থকা জড়িত ব্যক্তি, মানে আপোনাৰ এইম ইন লাইফ জ্যোতিষী আছিল? নাই, এইম ইন লাইফ জ্যোতিষী বুলি ক'ব নোৱাৰি। মইতো পঢ়া শুনা বেলেগ ছাবজেক্টত কৰিছোঁ। মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, পিছত MBA কৰিছোঁ, বেলেগ কৰ্চেছ কৰিছোঁ। কিন্তু এষ্ট্ৰলজি বা আধ্যাত্মিকতা এইকেইটা বস্তুৰ লগত সৰুৰ পৰাই জড়িত। মোৰ মামাৰ ঘৰত আজিৰ পৰা 550 বছৰ আগতে মন্দিৰ হৈছিলে, বুঢ়া গোঁসাই থান বুলি। সেই থানৰ লগত আমি জড়িত ব্যক্তি। মোৰ দেউতা, মোৰ ককা সকলোৱেই সংস্কৃত শাস্ত্ৰ, গীতা, ভাগৱত, তাৰ বাহিৰেও ধৰ্মীয় চৰ্চা ঘৰত হৈয়ে থাকে। এষ্ট্ৰলজি, মোৰ ককা আছিলে, তেওঁ তান্ত্ৰিক আছিলে। মোৰ দেউতাই এষ্ট্ৰলজি প্ৰেক্টিছ কৰে। তাৰ আগৰ গোটেই জেনেৰেশ্যন বাই জেনেৰেশ্যন কৰি আহিছে। মই জাষ্ট সেই জেনেৰেশ্যনটো কেৰি ফৰৱাৰ্ডহে কৰি লৈ গৈছোঁ। আৰু জ্যোতিষক অলপ ভাল লাগে কাৰণে কেনেকৈ মডাৰ্ণাইজ কৰিব পাৰি তাকে চিন্তা চৰ্চা কৰি 2014 চনত অল্টাৰনেটিভ এষ্ট্ৰ 24 নামেৰে মই এই নতুন কনচেপ্টটো আনিলোঁ। যিটো অল্টাৰনেটিভ এষ্ট্ৰ আমি যিটো ফ'ল' কৰোঁ, তাত নৰ্মেল এষ্ট্ৰলজিৰ নিচিনাই, কিন্তু কিছুমান তাত লাল কিতাপ, এষ্ট্ৰ, বাস্তু, হুডু মেজিক, এই ধৰণৰ কিছুমান নতুন নতুন কনচেপ্ট সোমোৱাই পেলাই অলপ মডাৰ্ণাইজ কৰি পেলাই এই কনচেপ্টটো ডেভেলপ কৰা হৈছে। আমি কথা পাতিম এতিয়া। প্ৰথমতে মই সোধোঁ, অল্টাৰনেটিভ এষ্ট্ৰ কি? চাওক, অল্টাৰনেটিভ এষ্ট্ৰলজিৰ এটা পাৰ্ট হয়। এষ্ট্ৰলজি এটা বহুত ডাঙৰ সাগৰ, তাৰ এটা পাৰ্ট আমি চিলেক্ট কৰি লৈছিলোঁ। অল্টাৰনেটিভ এষ্ট্ৰৰ অৰ্থটো আমি এনেকুৱা কৰিছিলোঁ যে একদম মডাৰ্ণ যিবিলাক টেকন'লজি আছে, মানে টুলছ আছে এষ্ট্ৰলজিৰ, টেৰ' কাৰ্ড, নিউমৰলজি, হুডু মেজিক, বা হুডু মেজিক কি হয় এইটো? হয়, হুডু মেজিক কম। সেইখিনিৰ লগত মই মিংগল কৰিছোঁ একেবাৰে সৰু বস্তু, যেনে কৰি মাৰাটো, একে গাঁৱলীয়া কৰি মাৰাটো, নৰ্মেল যিটো বেদিক এষ্ট্ৰলজি থাকে, এই কম্বিনেশ্যন কৰি পেলাই অল্টাৰনেটিভ এষ্ট্ৰ মই বনাইছিলোঁ। আৰু ইয়াৰ পিছত আপুনি কৈছে হুডু মেজিক চাউথ আফ্ৰিকান এটা তন্ত্ৰ হয়, যেনেকৈ আমি মায়াঙৰ তন্ত্ৰ, কামাখ্যা তন্ত্ৰৰ নাম শুনিছোঁ। হুডু মেজিকো চাউথ আফ্ৰিকান এটা তন্ত্ৰ হয়, যি তন্ত্ৰৰ মাধ্যমেৰে আমি মানুহক বিভিন্ন সমস্যাৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা যায়। হয়, যিহেতু যাদুৰ লগতো জড়িত নেকি অল্টাৰনেটিভ এষ্ট্ৰ? মেজিক এইটো এটা বেলেগ বস্তু হয়, আৰু তন্ত্ৰ সাধাৰণতে মেজিকৰ লগত কোনো জড়িত নহয়। মেজিকটো এটা সম্পূৰ্ণ পৃথক বস্তু হয়, আৰু তন্ত্ৰ সাধাৰণতে এটা বেলেগ বস্তু হয়। আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিছিল? মই নগাঁৱত আৰম্ভ কৰিছিলোঁ মোৰ পঢ়া শুনা। ক্লাছ 12লৈকে মই নগাঁৱতে আছিলোঁ। তাৰপিছত মই বি বৰুৱা কলেজত ষ্টাৰ্ট কৰিছিলোঁ BSc।
হয়, মোৰ অৰিজিনেল ঘৰ নগাঁৱত। তো মই বি বৰুৱা কলেজত পঢ়িছিলোঁ, BSc প্ৰথমতে তাত পঢ়িছোঁ, তাৰপিছত মই MBA কৰিলোঁ। MBA মাছ কমিউনিকেশ্যনটো কৰিছোঁ, MSW কৰিছোঁ, ইকনমিক্সত কৰিছোঁ, পঢ়া শুনা অলপ কৰিলোঁ, তাৰপিছত PhD কৰিলোঁ কমনৱেলথ ভকেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা চাইক'থেৰাপি এণ্ড কাউন্সিলিঙত। মই বিশেষকৈ এষ্ট্ৰলজি মোৰ পেশ্যনে হয়, প্ৰফেশ্যনটোত মোৰ বেলেগ প্ৰফেশ্যনৰ লগত জড়িত ব্যক্তি। এষ্ট্ৰলজি ভাল লাগে, সৰুৰ পৰা দেখি আহিছোঁ। তন্ত্ৰ সাধনা কৰোঁ, তন্ত্ৰ সাধনা কৰোঁতে কৰোঁতে মই অঘৰী তান্ত্ৰিক হয়, অঘৰী সাধন কৰোঁ, চামচানিক ক্ৰিয়াবিলাক আমি কৰোঁ। তো আমি এইটো এটা কাৰণে ক'ব বিচাৰোঁ যে মডাৰ্ণ সময়ত আজিৰ তাৰিখত 21st চেঞ্চুৰীত তন্ত্ৰ, বেজালি, এষ্ট্ৰলজিত বিলিভ কৰা কিমান চাইণ্টিফিক, আৰু আমি চেষ্টা কৰোঁ চাইণ্টিফিক ৱেত সেইটো বুজাবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু সেইখিনি কৰিবৰ কাৰণেই অল্টাৰনেটিভ এষ্ট্ৰটো অনা হৈছে, আৰু নিজেও অধ্যয়ন কৰিবৰ কাৰণে অৱকাশ পাইছিলোঁ ঘৰত, আৰু এই অধ্যয়নেই বৰ্তমান চলি আছে। এই শেষ হোৱা নাই, অধ্যয়ন চলি আছে, আৰু নতুন নতুন ফৰ্মুলা, নতুন থিয়ৰী আমি উদ্ভাৱন কৰি আছোঁ। আপোনালোকে নিশা হ'লে ওলাই যায় মানে? চাওক, নিশা হ'লে ওলাই যায়, ইয়াত দুটা কথা থাকে। ডাৰ্ক এনাৰ্জিটোত বহুত ধৰণৰ পজিটিভ ভাইব আমি পাওঁ, আৰু যদি চাই গোটেই ৱৰ্ল্ডৰ বহুত মোৰ দেন 70% আপোনাৰ ডাৰ্ক এনাৰ্জি হয়। আন্ধাৰত ওলাই যাওঁ মানে আমি শ্মশান যাওঁ। এতিয়া শ্মশান কিয় যাওঁ? শ্মশান যিহেতু আমি চাওক দুটা ফেক্টৰত মানুহে শ্মশানলৈ যাবলৈ ভয় কৰে। এটা হ'ল হাইজিন ফেক্টৰ, তাত হাইজিন ফেক্টৰটো খুব কম থাকে, আৰু বহুতে ভয় কৰে, ভয় কৰে। ভূতটো বুলি ঠিক নহয়, ভয়ে ভূত হৈ যায়। গতিকে তাৰ বাহিৰে শ্মশানতেই মই বিশেষকৈ কিহৰ কাৰণে যাওঁ বুলি যদি আপুনি সোধে, বা শ্মশান মই কিয় ভাল পাওঁ, শ্মশানৰ যদি আপুনি চাই সমস্থান, তাত সকলো মানুহৰ কাৰণে সমান। আপুনি যিমানেই ধনী মানুহটো নহওক বা দুখীয়া মানুহটো নহওক, আল্টিমেট ডেষ্টিনেশ্যন আপুনি শ্মশানতে পাব। তাত আপোনাৰ লোভ, মোহ, পাপ সকলোবিলাক খণ্ডন হৈ যায়। আজি আপুনি যিকোনো ডাঙৰ মন্দিৰত তাতেই বিচাৰি পায় কিবা এটা নিশ্চয়। য়েছ, আমি তাতেই বিচাৰি পাওঁ বুলি ক'লে আমি ঘৰ সকলোতে বিচাৰি পোৱা যায়, ভগৱান সকলোতে থাকে। কিন্তু শ্মশানত গ'লে আমি সকলো মানুহ তাৰ পৰা নাযায় ন, বহুত মানুহ তাৰ পৰা আঁতৰি থাকে। যেতিয়া মানুহৰ কোলাহল কম থাকে, মানুহৰ পৰিৱেশটোত বহুত ভাল হৈ থাকে, তাত আমি যিকোনো সাধন কৰিবৰ কাৰণে বহুত ইজি হয়। এনেকুৱা নহয় যে শ্মশানতে ভগৱানক পোৱা যাব বা শ্মশানতে ভূত পেটৰ লগত কথা পাতিব পাৰি। তন্ত্ৰ সাধনা যদি ভালকৈ কৰা যায়, আপুনি ঘৰতেই ৰুমতেই তন্ত্ৰ সাধনাৰ দ্বাৰা আপুনি লাভান্বিত হ'ব পাৰে। কিন্তু শ্মশানত আমি এইটো কাৰণেই যাওঁ যে তাত সকলো মানুহ যাব পাৰে, সকলো মানুহৰ কোনো জাত পাতৰ কোনো কথা নাই, ধনী দুখীয়াৰ কোনো কথা নাই, আৰু আল্টিমেট ডেষ্টিনেশ্যনেই সেইটো। শ্মশানত আমি এইটো কাৰণেই যাওঁ যে বেলেগ এটা মন্দিৰত যাবৰ কাৰণে, ধৰি লওক আমি ডাঙৰ ভাল মন্দিৰত যদি যায়, VIPৰ কাৰণে এক্সট্ৰা, VVIPৰ কাৰণে এক্সট্ৰা, সাধাৰণ মানুহৰ কাৰণে এক্সট্ৰা, সকলোৱে ভগৱানক চাবৰ কাৰণেও বহুত ধৰণৰ ৰুলত যাব লাগে। কিন্তু শ্মশানত সকলোৰে কাৰণে সমান, সেইটো এটা কথা। তাৰ লগতে আমি শ্মশানত এইটো কাৰণেও যাওঁ যে তাত সকলো বস্তু থাকে, একদম লেতেৰা বস্তুও থাকে, ভাল বস্তুও থাকে। আৰু শ্মশানে এনেকুৱা ঠাই য'ত মানুহে ইমান টকা পইচা ফ্লেট লৈ পেলাই মানুহ পাগল হৈ থাকে, কিন্তু মৃত্যুৰ পিছতো সেইখিনি মাটি কিনিয়েই তেওঁ তাত মানে তাকে নিজকে জ্বলাব লগা হয়। গতিকে শ্মশানত ভাল লাগে, শ্মশানৰ ক্ৰিয়াবিলাক কৰিও ভাল লাগে। শ্মশানৰ লগত কিহৰ কাৰণে বহুত ধৰণৰ কাৰণেই আছে ভাল লগা, কিন্তু তাৰ মাজত আৰু যদি আমি ক'ব লগা হয় শ্মশানত মানুহ কিয় যাবও লাগে, শ্মশানত গ'লে আপুনি নিজৰ সত্যটো গম পোৱা যাব, আমি ক'ত গৈ আছোঁ। যে আমি অকল টকা পইচা বা আমি অকল পৰিয়ালকেন্দ্ৰিক আমি যিবিলাক কাম কৰি থাকোঁ, তাৰ বাহিৰেও যদি সমাজত বিভিন্ন ধৰণৰ কাম থাকি যায়, সত্য যদি অনুধাৱন কৰিব যায়, তেতিয়া শ্মশানত যোৱাটো সকলোৰে কাৰণে দৰকাৰী। হয়, আপুনি মাহে মাহে যায় নে বছৰত যায়? নহয়, আমিতো পূৰ্ণিমা, অমাৱস্যা, মোৰ একচুৱেলি পাঞ্জাবাৰী শ্মশানত মোৰ শিষ্যবিলাক থাকে। মই অঘৰী তান্ত্ৰিক, যিহেতু আমি মেইন শ্মশানী ক্ৰিয়াবিলাক আমি পাঞ্জাবাৰী শ্মশানত কৰোঁ। আগতে ভূটানত কৰিছিলোঁ, কিন্তু পাঞ্জাবাৰী শ্মশান মোৰ কাৰণে ওচৰ হয়, আৰু মই তাত যিহেতু শিষ্য মেক্সিমাম তাতেই থাকে, মই পূৰ্ণিমা, অমাৱস্যা আৰু মঙলবাৰ শনিবাৰে আমি শ্মশানী ক্ৰিয়া কৰোঁ। বৰ্তমান সময়ত বহুত তান্ত্ৰিক হৈছে, আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত, মই সেইবাবে সুধিছোঁ। আপোনালোকে সমস্যা সমাধান কৰে, কিন্তু কিছুমান এনেকুৱাও দেখিবলৈ পোৱা যায় যে আনক ধ্বংস কৰিবলৈ বহুখিনি জ্যোতিষী বা বহুত তান্ত্ৰিক জড়িত হৈ পৰিছে। গতিকে এই যিসকল আপোনালোকে শিক্ষা গ্ৰহণ কৰে, আমি কিছুমান আজিকালি সংবাদ মাধ্যমতো কিছুমান বিজ্ঞাপন দেখিবলৈ পাওঁ, বহুত তান্ত্ৰিক সম্ৰাট, অমুক তমুক, যিকোনো সমস্যাৰ সমাধান কৰিব, এইবোৰক লৈ আপুনি কি ক'ব? চাওক, নলেজটো সকলোৰে কাৰণে একে থাকে, ইণ্টাৰনেটতো নলেজ সকলোৰে কাৰণে সমান। কেনেকৈ ইউজ কৰিছে, ইউজ কৰাজনৰ ওপৰত ডিপেণ্ড কৰে। তন্ত্ৰটো ভাল আৰু বেয়া, গোটেইকেইটা তন্ত্ৰই থাকে। কিন্তু চাওক, তন্ত্ৰবিদ্যাটো দিছিলে কোনে? শিৱই পাৰ্বতীক দিয়া, মা সতীক দিয়া যিখিনি মন্ত্ৰ, সেইখিনি হ'ল তন্ত্ৰ সাধনাৰ মেইন আধাৰ। আৰু আমাৰ তাতো বিভিন্ন ধৰণৰ মানুহে আহে, নিগেটিভ কৰ্মৰ কাৰণে আহে, আমাৰ ওপৰত ডিপেণ্ড কৰে আমি কৰিব পাৰোঁ। আপোনালোকৰ তাত আহেনে এনেকুৱা নিগেটিভ কিছুমান কৰ্মৰ কাৰণে? নিশ্চয় আমাৰ তাত মই যদি চাওঁ 80% নিগেটিভ কৰ্মৰ কাৰণে আহে, 20% নিজৰ ভালৰ কাৰণে, ধ্বংস কৰিবলৈ, আনৰ বেয়া কৰিবলৈ। শ্বৰ্টকাট
বহুত শ্বৰ্টকাট আপোনাক চাওক, মানুহে নিজক ইম্প্ৰুভ কেতিয়াও নকৰে, নিজকে প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰে, লোকক কেনেকৈ নিজকে আপগ্ৰেড কৰিব সেইটো কাৰণে চিন্তা কৰে। গতিকে এনেকুৱা ধৰণৰ কাম চলি থাকিব, এতিয়াৰ নহয়, এইটো আগৰ পৰাই চলিছে আৰু চলি থাকিব। কিন্তু আমাৰ দায়িত্ব তান্ত্ৰিক বা চাওক, জ্যোতিষত কিন্তু সেই ধৰণৰ কথা নাই, জ্যোতিষে আপুনি প্ৰেডিকশ্যন দিয়ে, তেওঁলোকে কোনো বেয়া কাম লোকক কৰি দিব নোৱাৰে। কিন্তু তান্ত্ৰিকৰ হাতত যিহেতু অস্ত্ৰটো থাকে, ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে, গতিকে বেয়াখিনি যিমান পাৰে নকৰি থাকিলে তেওঁৰ কাৰণে মংগল। কাৰণ চাওক, এনাৰ্জি কেনট বি ক্ৰিয়েটেড, কেন বি ডেষ্ট্ৰইড। গতিকে কোনোবা তান্ত্ৰিকে যদি কোনোবা বেয়া ধৰণৰ বেয়া কামটো কৰে, তেওঁৰ গাতেই পৰিবহি। এইটোতো এনেকুৱা নহয় যে ভগৱানটো নহয় যে মই কৰি দিছোঁ আৰু গোটেইখিনি আৰু তেওঁলোকে ৰিটাৰ্ণ হৈ নাহিব। গতিকে তান্ত্ৰিকজনোতো যে মানুহেই হয়, তেওঁৰতো যেন পৰিয়াল থাকে, তেওঁ যদি এনেকুৱা নিগেটিভ কাম লোকৰ কাৰণে কৰে, কাইলৈ যদি তেওঁৰ ঘৰত কোনোবাই কৰিব লগা হয়, তেওঁ কৰিব। গতিকে মোৰ বিশেষকৈ মোৰ যিটো মেইন প্ৰিন্সিপলটো হ'ল যে লোকক ভাল কৰিবৰ কাৰণে, এটলিষ্ট কাকো ভাল কৰি দিব যদি নোৱাৰোঁ, তথাপি তেওঁলোকে যাতে একো অপকাৰ কৰিব নোৱাৰোঁ, যে তেওঁলোকে আমাক কিমান বিশ্বাস কৰি পেলাই এজন মানুহ আমাৰ ওচৰত আহে, তেওঁ গোটেই ছিক্ৰেটখিনি আমাৰ আগত কৈ দিয়ে, সেই ছিক্ৰেটখিনি লৈ পেলাই তেওঁ যদি আমি ইউজ কৰোঁ, ইয়াতকৈ আৰু বেয়া কথা একো নাই। কাৰণ ওপৰজন চাই আছে, কাৰণ আমি ব্যৱসায় কৰোঁ, তন্ত্ৰই হওক, এষ্ট্ৰলজি যিয়ে নকৰোঁ, আমি মানৱ সেৱাটো চলে, তাৰ মাজত আমাৰ ব্যৱসায় লুকাই থাকে, তেনেকৈ চলিব লাগিব। আমাৰ মেইন আধাৰটোৱে হ'ল মানুহ আৰু ভগৱানৰ আমি বিশ্বাস দিওঁ যে ভগৱানৰ আমি ডাইৰেক্ট কানেকশ্যন থকাৰ নিচিনা আমি দেখাওঁ। আৰু কাৰণ আমি যিটো প্ৰেডিকশ্যন কৰোঁ, ভগৱানৰ কানেকশ্যন এজেণ্ট হিচাপে আমি থাকোঁ, ভগৱানৰ আমি হ'লোঁ এজেণ্ট ধৰি লওক, আৰু আমি আমাক সহায় বিচাৰি আহে। এই এজেণ্টজনে যদি নিগেটিভ ইনফৰ্মেশ্যন দি বা নিগেটিভ কিবা কৰ্ম কৰি সেই মানুহজনক যদি আমি ডিষ্টাৰ্ব দিওঁ, ওপৰত চাই থকা ভগৱানজনে মোক কেনেকৈ ৰাখিব। তো গতিকে নিজৰ কৰ্মফল ভোগ কৰিব। কিন্তু আমি যিমান পাৰোঁ আমাৰ ক্লাইণ্টকে হওক বা আৰু কোনো আমি অপেন চেলেঞ্জো দিওঁ, কাৰণ আমি সমসানী ক্ৰিয়া কৰা মানুহ, আমি নিগেটিভ এনাৰ্জি যদি কোনোবাই কৰে, আমি তেওঁলোকক ঠিক কৰি দিওঁ। আৰু ঠিক এইটো কাৰণে কৰোঁ যে নেক্সট টাইম যদি কোনোবাই নিগেটিভ কিবা কৰ্ম কৰে, তেওঁ উল্টা ৰিয়েকশ্যন পাব। কাৰণ ভাল কৰিবলৈ ইমান আছে, কিমান ভাল কৰিব লগা আছে, আমি যদি বেয়াখিনি লাগি থাকোঁ, কেনেকৈ ভাল হ'ব, মানুহৰ কেনেকৈ ভাল হ'ব। সেইটো বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি কিমান আকৰ্ষিত বুলি আপুনি ভাবে? বহুত বেছি আকৰ্ষিত হৈছে। মোৰ নিজৰ ইনষ্টিটিউট আছে, আজি 2015 চনত আমি খুলিছিলোঁ, 14 চনত মই এই অল্টাৰনেটিভ এষ্ট্ৰ আমাৰ মোৰ দেন 200+ ষ্টুডেণ্ট হৈ গৈছে বিভিন্ন ঠাই, অসমৰ বিভিন্ন ঠাই। আৰু আজিতো ৰেকি, প্ৰাণিক হিলিং, SS বাৰ এনেকুৱা ধৰণৰ নতুন কনচেপ্ট আহিছে, আজিকালি বিভিন্ন ট্ৰেইনাৰে শিকাই আছে, অসমৰ বহুত ভাল মানুহে শিকাই আছে। বহুত আমি ডেইলি ফেচবুকত আমি চাব, ৰেকিৰ ওপৰত কিমান মানুহে অধ্যয়ন কৰি আছে। ৰেকিটো মই বহুত বছৰ আগতে কৰিছিলোঁ, ৰেকি আমি যেতিয়া কৰিছিলোঁ মানুহে গমেই নাপাইছিলে, আজিৰ তাৰিখত এলাৰ্টনেছ ইমান বাঢ়িছে, ৰেকিৰ পজিটিভ ৰিজাল্টবিলাক পাইছে। চ' সকলো বস্তুতেই চাওক, এষ্ট্ৰলজিটো বেয়া নহয়, এষ্ট্ৰলজি ইজ এ পিয়'ৰ চায়েন্স, বাট অল এষ্ট্ৰলজাৰ আৰ নট চাইণ্টিষ্ট। তো প্ৰব্লেম তাতেই হয়গৈ, অকণমান জানি অকণমান শিকিয়ে বহুত ডাঙৰ কৰিবলৈ কাৰণ মানুহৰ ওপৰত মিছা প্ৰেডিকশ্যন দি পেলাই কেইটামান টকা মুনাফাৰ কাৰণে। ছাপ'জ মোৰ ওচৰত যদি কোনো এজন মানুহ আহিলে, দেখিছোঁ তেওঁৰ একোৱেই প্ৰব্লেম নাই, তথাপি মোৰতো পেটটো চলিবৰ কাৰণে ৰাহু বেয়া, শনি বেয়া লিখি দিওঁ, সেই ধৰণৰ কৰাৰ কাৰণে এষ্ট্ৰলজিৰ ওপৰত মানুহৰ বিশ্বাসটো কমি গৈছে। সেইটো কাৰণে মই বিচাৰোঁ যে এষ্ট্ৰলজি যেতিয়া কৰিবলৈ আহে নহয়, যিকোনো এজন মানুহে, আমি হওক বেলেগ এটা প্ৰফেশ্যন বা এটা অন্তৰখন শুদ্ধভাৱে আহিব লাগে। অকল পইচা ঘটিম বুলি যদি অহা যায় ন, তেতিয়া কিন্তু মানুহৰ মাজত নিগেটিভ বস্তুখিনিয়ে যাব। কাৰণ নিগেটিভ কাম আহিলে পইচা বেছি পোৱা যায়, নিগেটিভ কামখিনি কৰি দিয়া যায়। হাতত সদায় পজিটিভ কথা লৈ পেলাই তেওঁ কামটো কৰিলে ভাল হয়। এতিয়া যিহেতু মই জনপ্ৰিয় জ্যোতিষীৰ কাষত আছোঁ, আৰু ৰাইজেও নিশ্চয় ভাবি আছে দেশৰ অৱস্থা, ৰাজ্যৰ অৱস্থাৰ কথা কিছু জানিব বিচাৰিব। ক'ভিড মহামাৰী আহিল, সমগ্ৰ পৃথিৱী ধ্বংস কৰিলে বুলি ক'ব পাৰি, আৰু এতিয়াও আছে, যদিও আমি কিছু কমিছে যদিও, কিন্তু আছে আৰু হয়তো ভৱিষ্যতলৈ আহিব পাৰে। এতিয়া ক'ভিড মহামাৰী কিছু কমিছে, কিন্তু আপোনালোকে কি দেখিছে অহা 5 বছৰ বা অহা 3 বছৰলৈ বা ইয়াৰ পাছৰ সময়খিনি কেনেকুৱা হ'ব দেশৰ অৱস্থা বা পৃথিৱীৰ অৱস্থা? এজ পাৰ নিউমাৰলজি আমি যদি চাওঁ, 2020 চনত ক'ভিডটো আহিছিলে। 2020 চনত 2+2 = 4 ৰাহুৰ সময়তে ক'ভিডটো আহিছিলে। ৰাহুৱে সদায় লছ কৰায়, ইকনমিকেলি, ফিজিকেলি, মেণ্টেলি সকলো ফালৰ পৰাই লছ কৰায়। কিন্তু লাহে লাহে গ্ৰ'থ অৱস্থাত আহিছে, কিন্তু এটা সময় বৰ্তমান ভাল চলি থকা নাই অসমৰ কাৰণে, আৰু সেই সময়টো আপোনাৰ অক্টোবৰ নৱেম্বৰলৈকে চলিব। যিকোনো যেনেকৈ মাজুলী কাণ্ডটো হ'ল বা এই ধৰণৰ যিবিলাক হৈ আছে উজান বজাৰ, গতিকে লাহে ধীৰে এই ধৰণৰ কিছুমান ঘটনা হ'ব। আৰু ক'ভিড যিটো মহামাৰী, এই ধৰণৰ মহামাৰী লাহে লাহে কমি আহিব, আৰু সমাজৰ পৰা যাওঁতেতো সময় লাগিব, কিন্তু যিটো জাতকা দি থৈ গ'ল, আমাক শিকাই থৈ গ'ল। এতিয়া ক'ভিডৰ পৰা আমি নিগেটিভটো বহুত আমি পালোঁ, কিন্তু আমি পজিটিভখিনি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। এজ এ এষ্ট্ৰলজাৰে হওক বা এজ এ মটিভেশ্যনেল ট্ৰেইনাৰে হওক, আমাৰ দায়িত্বটো এইটোৱে থাকে যে মানুহে ক'ভিডৰ পৰা কি শিকিলে, মানুহে এইটো কথা শিকিব পাৰিলে যে বহুত কম বাজেটত মানুহ চলিব পাৰে, জীৱনত জীয়াই থাকিবৰ কাৰণে বহুত টকাৰ পাছত নাই, যে মৃত্যুৱে শেষ সত্য, সেইটোও গম পালে।
জমা ধন থাকিব লাগে, মানুহে ক'ত কেনেকৈ প্ৰপাৰলি ছেভিং কৰিব লাগে, ক'ত তেওঁলোকে ভালকৈ অনলাইনৰ চাওক আজি অনলাইনেৰে কিমান শিক্ষাদান যে কৰিব পৰা যায়। আগতেও আছিলে অনলাইন শিক্ষা, বাট ইমান মানুহ এলাৰ্ট নাছিলে, বিভিন্ন ধৰণৰ নতুন নতুন স্ক'প আহিলে। তো মানে ক'ভিডৰ পৰা নিগেটিভটো বহুত আমি শুনিলোঁ, কিন্তু তাৰ পৰা পজিটিভ কি ল'ব পাৰোঁ আৰু সেইখিনি কথা গম পোৱা হ'ল। আৰু যিহেতু ৱৰ্ক ফ্ৰম হোম যিটো কালচাৰ ক্ৰিয়েট হ'ল, ৱৰ্ক ফ্ৰম হোমে নতুন নতুন ষ্টাৰ্টআপবিলাকক বহুত সহায় কৰিব। কেনেকৈ সহায় কৰিব, এটা ডাঙৰ এটা আগতে আছিলে এটা বিজনেছ কৰিম বুলি ক'লে কেপিটেলৰ বহুত দৰকাৰ, দুটা ৰুম লাগিব, আপোনাৰ ছিকিউৰিটি মানি লাগিব, আজিকালি সেইবিলাক কমিছে। আৰু যদি চাই আপুনি ক'ভিডৰ সময়ত বহুত এষ্ট্ৰলজাৰো হৈ গ'ল আজিকালি অনলাইনত শিক্ষাদান কৰি। গতিকে এই ক'ভিডে আপুনি নিগেটিভ বহুত কৰিলে, কিন্তু পজিটিভো আপুনি যদি চাই বহুত কৰিছে। গতিকে ক'ভিডটোতো চলি থাকিব, ক'ভিডৰ মাজত আমি সহবাস কৰি পেলাই আমি চলি যাব লাগিব। যিহেতু আপোনাৰ মতে মানে ক'ভিড সম্পূৰ্ণ শেষ হোৱা নাই যদিও লাহে লাহে শেষ হ'ব, শেষ হ'ব আৰু এই পৰিস্থিতি লাহে লাহে আমাৰ মোকাবিলা কৰিব পাৰিব। আৰু নিশ্চয় ভাৰতক আকৌ 15 আগষ্ট 2021 পৰা ইণ্ডিয়া লাহে লাহে ডেভেলপ অৱস্থালৈ যাবগৈ আৰু অলৰেডি ষ্টাৰ্ট হ'বই। আৰু এই বস্তুটো গৈ আপুনি 2022 চনত দেখিব ইণ্ডিয়া বহুতখিনি ডেভেলপ হৈ গৈছে এজ পাৰ ক'ভিড চিটুৱেশ্যন। মানে ক'ভিডক লৈ ইমান এটা ভয় কৰিব নালাগে, কিন্তু আমি সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব। ক'ভিডৰ পৰা সাৱধান থাকিবই লাগিব, সেইটোতো কমন কথা। কিন্তু তাৰ মাজতো আমি তাৰ পৰা পজিটিভ লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। চাওক প্ৰব্লেমক প্ৰব্লেম বুলি ভাবি থকাটোৱে প্ৰব্লেম। ক'ভিড আহি থাকিলে বহি থাকিলেতো নহ'ব, তাৰ ওপৰঞ্চি আমি কি কাম কৰিব পাৰোঁ তাৰ কথা আমি চিন্তা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কেনেকুৱা দেখিছে আপুনি? ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিজৰ ওপৰত তেওঁলোকক ডিপেণ্ড কৰিব। এতিয়া চাওক তেওঁলোকক কম্পিউটাৰটো আৰু মোবাইলটোৱে তেওঁলোকক দি দিয়া হৈছে। কম্পিউটাৰ মোবাইল দুটা ৰাহুৰ বস্তু সদায় চলনাময়ী। আপুনি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, যোনে ইউজ কৰিব সি কম্পিউটাৰত সদায় ছাৰৰ ক্লাছটো কৰিছে নে ইণ্টাৰনেটত বেলেগ বস্তু চাই আছে, ডিপেণ্ড কৰিব। কিন্তু প্ৰথম কথা হ'ল যেতিয়া এটা স্কুল কলেজত যেতিয়া ল'ৰা ছোৱালী যায়, এতিয়া পঢ়াৰ প্ৰতি এটা বেলেগ ধৰণৰ ধাউতি থাকে। আমাৰ সময় লাগিব, কিন্তু নতুন যিটো শিক্ষানীতি আহি আছে, আৰু মই যিহেতু শিক্ষাৰ লগত জড়িত মানুহ, গতিকে এটা কথাই ক'ব লাগিব, নতুন শিক্ষানীতি অহাৰ পিছত নতুন ছিষ্টেমত বহুতখিনি ডেভেলপ হ'ব, বহুত আগলৈ ভাৰতবৰ্ষ আগুৱাই যাব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কি ক'ব? তেখেতক লৈতো আমি ক'বলগীয়া নাথাকে, তেওঁ ডাইনামিক এটা লিডাৰশ্বিপত তেওঁ কাম কৰি আছে। কিন্তু আমি যদি এষ্ট্ৰলজিৰ ফালৰ পৰা আমি চাওঁ, এষ্ট্ৰলজিৰ পৰা তেওঁ জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰে, কিন্তু বেছি বিশ্বাস কৰি পেলাই আমি দেখিছোঁ। আৰু তেওঁ মা কামাখ্যাৰ বহুত ভক্ত, আমি নিজেও মা কামাখ্যাৰ ভক্ত। কিন্তু মা কামাখ্যাৰ ভক্ত যিকোনো ভক্তই কেতিয়াও অসুবিধা হ'ব নোৱাৰে। আৰু তেখেতৰ বৰ্তমান শুক্ৰ মহাদশা চলি আছে। শুক্ৰ মহাদশা থকা ব্যক্তিৰ, আৰু শুক্ৰ তেওঁ বহুত ভাল অৱস্থানত আছে, গতিকে শুক্ৰ মহাদশা থকা ব্যক্তিৰ কিন্তু অসুবিধা হ'ব নোৱাৰে। কিন্তু এটা কথা, তেখেতৰ পত্নীৰ পৰা সদায় তেখেতে সহায় পাব, আৰু পত্নীৰ ভাগ্যই তেখেতক বহুতখিনি আগুৱাই লৈ যোৱাত সহায় কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাত ৰিণিকী ভূঞা শৰ্মাৰো কিছু অৱদান আছে। আপুনি এজ পাৰ এষ্ট্ৰলজি কয় তেতিয়াহ'লে বহুতখিনি অৱদান আছে। বাকীটো তেওঁলোকৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে বিভিন্ন অৱদান থাকিব পাৰে, বাট যদি এটা পাৰ্ট যদি চাই ক'ৰবাত নহয় ক'ৰবাত 5% হ'লেও 100% ৱাইফৰে হাত থাকিব। তেওঁৰ লগত যিহেতু প্ৰতিটো মুহূৰ্তত ৰিণিকী ভূঞা শৰ্মা লগত থাকে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংসাৰখন সম্পূৰ্ণ ৰিণিকী ভূঞা শৰ্মাৰ ওচৰতে দি থৈ তেওঁ নিজৰ কাম কৰি গৈ আছে। গতিকে সঁচাকৈ আপুনি ঠিকেই কৈছে। ৰাজ্যখনৰ অৱস্থা কেনেকুৱা দেখিছে? কেনেকুৱা ধৰণৰ হ'ব আমাৰ অসমৰ ৰাজ্য? অক্টোবৰলৈকে অলপমান অসুবিধা থাকিব আমাৰ অসম। দুৰ্গা পূজা এইবাৰ হ'ব, দুৰ্গা পূজাটো হ'ব, কিন্তু দুৰ্গা পূজা সেয়াই কথা, দুৰ্গা পূজা হ'ব, কিন্তু মানুহে কেনেকৈ ৰেচপঞ্চ কৰিব। মানুহে চৰকাৰেতো বহুত চেষ্টা কৰি আছে খুলিবৰ কাৰণে, বা আমাৰ ওপৰতো বহুত ডিপেণ্ড কৰিব। সকলো বস্তুটো চৰকাৰক আমি দুখ দিলেও আমাৰ ওপৰতো কথা, কাৰণ প্ৰব্লেমটো হ'লে আমাৰে হ'ব। চৰকাৰটো চলি গৈ থাকিব, প্ৰব্লেমটো পাব্লিকৰ হ'ব। আমি চাই বুজি আমি কৰিব লাগিব। অকণমান খুলি দিলেই যে গোটেইখিনি হৈ গ'ল, আকৌতো লকডাউনৰ আকাংক্ষাটো বাঢ়ি যাব, কথাটো সেইটোৱেই। নিবনুৱা সমস্যাৰ যিটো এটা ভয়াৱহ পৰিস্থিতি, সেই পৰিস্থিতি বৰ্তমান লাহে লাহে কমিব বুলি ভাবেনে, নে তেনেকৈ থাকিব? চাওক এতিয়া দুটা বহুত ধৰণৰ কথা থাকিব। এষ্ট্ৰলজিৰ ফালৰ পৰা যদি চোৱা যায় 2022 চনৰ পৰা 21 চনলৈকে এনেকৈ থাকিব। 2022 চনত বহুতখিনি আপগ্ৰেড হ'ব ইণ্ডিয়াৰ যদি চাই বা অসমৰে চাই। গতিকে নিবনুৱা বুলি নহয়, সকলো ইকনমিক হওক, ছ'চিঅ' ইকনমিক প্ৰব্লেম হওক, সকলো ধৰণৰ প্ৰব্লেমেই লাহে লাহে ছল্ভ হ'ব আৰু ডেভেলপমেণ্টৰ ফালে যাব। এতিয়া উপনিৰ্বাচন আহি আছে, 6টা সমষ্টিত নিৰ্বাচন হ'ব। নিৰ্বাচনক লৈ কি ক'ব? উপনিৰ্বাচনত এতিয়া বহুতেই কিবা কিবি ধাৰণা কৰিছে আৰু বহুতে প্ৰায় নিশ্চিত হৈছে, তথাপি আপোনালোকৰ ফালৰ পৰা কি ক'ব যে 6টা সমষ্টিত কোন জয়ী হ'ব? এইবাৰ 126টা সমষ্টিত ইলেকশ্যন হৈছে। আমি এতিয়া বেলেগ টেলিভিশ্যন চেনেলত আমি কৈছিলোঁ কোনে কিমান আসন পাব, সম্পূৰ্ণ সঠিকভাৱে কোৱা হৈছিলে। এইবাৰো মই কওঁ 6টা ছিট আছে, 6টাতেই বিজেপি অৰ্থাৎ তেওঁলোকৰ মিত্ৰদলে জয়ী হ'ব 6-0। মানে আপুনি কংগ্ৰেছৰ ভৱিষ্যত কি দেখিছে অসমত? কংগ্ৰেছৰ ভৱিষ্যত একেবাৰে বেয়া নহয়, এতিয়া নহয়, লাহে লাহে ডেভেলপ হ'ব। তেওঁলোকৰ কিন্তু নেতৃত্ব ৰিপুণ বৰাতকৈ ভূপেন বৰা কংগ্ৰেছৰ যি দায়িত্ব লৈছে, এইটো আপুনি ভাবে নেকি যে কংগ্ৰেছক আগুৱাই লৈ যাব পাৰিব? বহুত
কথা থাকিব অকল ষ্টেটৰ কথা ক'লে নহ'ব চেণ্ট্ৰেলৰ কথাও চাব লাগিব চেণ্ট্ৰেলত কিন্তু নেতৃত্ব সলনি বহুত বেছি দৰকাৰ আছে যেনেকৈ প্ৰিয়ংকা গান্ধীৰ যিখন আমি চাৰ্ট আমি চাইছিলোঁ আজি 2 বছৰ আগত তেখেতৰ চাৰ্ট আমি এনালাইচিছ কৰিছিলোঁ তেওঁ বহুত বেছি পটেঞ্চিয়েল আছে তেওঁ যদি চেঞ্জ হয় অলপমান চেঞ্জ হ'ব কিন্তু যদি একেই থাকি যায় তে ৰিজাল্টটো একেই হ'ব কাৰণ যদি আপুনি ইনপুটটো একেই থাকে প্ৰচেছিঙো একেই হয় আউটপুটটো একেই থাকিব কিন্তু অসমত বৰ্তমান যদি চাব লগা হয় এতিয়া বিজেপি বা তেওঁলোকৰ মিত্ৰদলৰ বহুতখিনি পজিটিভ ৱেত তেওঁলোকে গৈ থাকিব আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদক লৈ কি ক'ব চাওক তেওঁলোকৰ ভৱিষ্যত যদি চাব পৰা যায় এজ পাৰ এষ্ট্ৰলজি ইমান বেছি স্মুথ নহয় গৈ থাকিব চলি থাকিব কিন্তু যিহেতু ইয়াত বিশেষকৈ কেপ্টেইনৰ ওপৰত বহুত ডিপেণ্ড কৰে কেপ্টেইন মানে যোনে টিমটো চলায় যোনে পাৰ্টিটো চলায় তো আজিৰ তাৰিখত যদি অখিল গগৈ আপুনি কয় অখিল গগৈ বৰ্তমান দশা ইমান ভাল চলি থকা নাই তেওঁ নিজে নিজৰ কিছুমান ভুল কৰিব আৰু লুৰিণজ্যোতি গগৈ ৰাজনৈতিক যদি জীৱনটো আপুনি চাবলৈ যায় এতিয়া সময় নহয় তেওঁ যদি কেনেবাকৈ ক'ৰবাত নহয় ক'ৰবাত চেঞ্জেছ দেখাই আছে যদি পজিটিভ ৱেত যদি তেওঁ কেতিয়াবা দল চেঞ্জ কৰে বা কিবা কাৰণে যদি কেতিয়াবা চেঞ্জ কৰি দিয়ে বাট তেতিয়া তেওঁৰ কাৰণে কিন্তু ভাল হ'ব মানে স্থান পৰিৱৰ্তন হ'লে তেখেতৰ কিন্তু ভাগ্যটো উদয় হ'ব মাজুলীৰ ঘটনাটো হ'ল সকলোৱে দেখিছে এক ভয় লগা আৰু এক দুখ লগা ঘটনা কৰুণ ঘটনা এতিয়া চৰকাৰে কৈ আছে অক্টোবৰ বা নৱেম্বৰ মাহৰ পৰা দলঙৰ আৰম্ভণি হ'ব পাৰে আৰু 4 বছৰৰ ভিতৰত দলং সম্পূৰ্ণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ লগতে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই কথা কৈছে আপুনি কি দেখিছে হ'বনে মাজুলীত দলংখন যদি আমি মাজুলীৰ প্ৰেক্ষাপটত চোৱা যায় আমি এনালাইচিছো কৰিছিলোঁ সেই পাৰ্টিকুলাৰ ডে'ৰ পৰা ৰেপিড কিন্তু চেঞ্জেছ হ'ব পজিটিভ চেঞ্জেছ দেখাব এইটো এটা এক্সিডেণ্টক আপুনি যদি ভাবে যে এইটোৰ পৰা আমি আৰু শিক্ষা ল'ব পাৰোঁ কিন্তু এইবাৰ এইখন চৰকাৰ শিক্ষা ল'ব বুলি মই বিশ্বাস আছে কাৰণ সময়টো অনুকূল হৈছে এতিয়া যিকোনো কামৰ কাৰণে নট অনলি দলং তাৰ বাহিৰেও তাৰ শিক্ষানুষ্ঠানৰ বহুতখিনি আপগ্ৰেড হৈ যাব এই আপগ্ৰেডে মাজুলীবাসীৰ কাৰণে এইটো এটা বহুত বেয়া কথা হৈ গ'ল বহুত মানুহ ঢুকালে সেইটোতো হয় কিন্তু এইখিনিৰ পৰাই কিন্তু তেওঁলোকৰ কাৰণে এটা পজিটিভে তেওঁলোকৰ এটা ৰাস্তা মুকলি কৰি দিব আৰু গোটেইখিনি তেওঁলোকৰ কাৰণে ভাল হ'ব মাজুলীৰ প্ৰতি এটা এটেনশ্যনটো মানুহৰ যাব আৰু পজিটিভ ৱেত যাব মানে আপুনি ভাবে দলংখন সম্পূৰ্ণ হ'ব পাৰে আশাবাদী বহুত বেছি আশাবাদী এইটো কাৰণে যিটো আমি সময়টো এনালাইচিছ কৰিছোঁ যেতিয়াই আপুনি য'তেই ধ্বংস হৈছে জাপানত যেতিয়া হিৰোশ্বিমা নাগাচাকিৰ যিটো সমস্যা হৈছিল তাৰপিছতেই ডেভেলপমেণ্ট হৈছিলে আপুনি য'তেই চুনামি হৈছে তাতেই ডেভেলপ হৈছে গতিকে ময়ো এইটো ভাবিছোঁ যে মাজুলীত এটা চুনামিৰ নিচিনা এটা ভয়াৱহ এটা প্ৰাকৃতিক দুৰ্যোগ হৈ গ'ল যি সেইদিনাখন আমাৰ জাহাজৰ যিটো হ'ল এইটো নিগেটিভ হ'ল নিগেটিভৰ পৰা 100% পজিটিভ হ'ব বুলি বিশ্বাস আছে আৰু ডেফিনেটলি 4 ইয়াৰ্ছৰ ভিতৰতে দলং কমপ্লিট হৈ পেলাই মাজুলীবাসী এটা বিশেষ সহায় হ'ব বুলি মই বিশ্বাস কৰোঁ এতিয়া অসমৰ ৰাইজ কেনেকৈ আগবাঢ়িব লাগে বুলি আপুনি ভাবে বৰ্তমান সময়ত অসমৰ ৰাইজ কেনেকৈ আগবাঢ়িব লাগে তেওঁলোকৰ চাওক এতিয়া কৰোণা পৰিস্থিতিৰ মোকাবিলা তেওঁলোকে হৈ গৈছে অভ্যস্ত হৈ গৈছে নিজেও ঠিকে থাকি চাওক এতিয়া বৰ্তমান সময়টো অসমৰ প্ৰেক্ষিতত ভাল নহয় এজ পাৰ এষ্ট্ৰলজি তো এইখিনি সময়ত তেওঁলোকে নিজকে যিমান পাৰে বৃহস্পতিৰ গ্ৰহটো সুপ্ৰসন্ন কৰি যদি তেওঁ ৰাখিব পাৰে বৃহস্পতি গ্ৰহ সুপ্ৰসন্ন কৰি ৰাখিলে তেওঁলোকৰ কাৰণে ভাল হ'ব বৃহস্পতি গ্ৰহ কেনেকৈ সুপ্ৰসন্ন কৰিব কি কৰিব লাগিব যদি ভাবে সকলো মানুহে নিজৰ ঘৰত যদি কলগছ থাকে কলগছত তেওঁলোকে পানী দিব পাৰে দুখীয়া মানুহক হালধি কল যিকোনো য়েল্ল' কালাৰ বস্তু ডনেট কৰি থাকে তেতিয়াও বৃহস্পতি গ্ৰহটো ভাল হ'ব আৰু পাৰিলে গুৰুস্থানীয় বা গুৰুস্থানীয় ব্যক্তিক যদি সহায় সহযোগিতা কৰি থাকে তেওঁলোকৰ কাৰণে ভাল হ'ব মন্দিৰ মছজিদ গীৰ্জা যদি গৈ থাকে তেতিয়াও ভাল হ'ব লগতে কৰ্ম কৰিব লাগিব বৃহস্পতি সকলো গ্ৰহৰ মালিক লগতে গ্ৰহক অনলি সন্তুষ্ট কৰি ৰাখিলে নহ'ব কৰ্ম কৰিব লাগিব কৰ্মই হৈছে একমাত্ৰ ধৰ্ম য'ত মানুহে নিজকে চেঞ্জ কৰিব পাৰিব আৰু মেন ইজ দ্য মেকাৰ অফ হিজ অ'ন ফৰ্চুন মানুহে যদি ভাবে যে মোৰ ভৱিষ্যতটো চেঞ্জ কৰোঁ কাম কৰিব লাগিব আৰু নিজৰ ডেষ্টিনিটো চেঞ্জ কৰিব পাৰিব আৰু মই আৰু এটা পলিটিকেল কথা সুধোঁ বদৰুদ্দিন আজমলৰ কথা সুধোঁ বদৰুদ্দিন আজমলৰ কি দেখিছে ভৱিষ্যত তেওঁ বহুতে ক'ব বিচাৰে বিজেপিৰ লগত তেওঁৰ এটা যোগসূত্ৰ আছে বিজেপিৰ লগত তেওঁ জড়িত আৰু ইফালে কংগ্ৰেছৰ লগত তেওঁলোকে মিত্ৰতাৰে নিৰ্বাচন খেলিছিল কিন্তু তাতো কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল সকলোৱে দেখিছে আৰু এতিয়া কংগ্ৰেছৰ লগত তেওঁলোকৰ মিত্ৰতা নাই আপুনি কি দেখিছে বদৰুদ্দিন আজমল UDFৰ ভৱিষ্যত কি দেখিছে UDFৰ ভৱিষ্যতটো বহুত ভাল তেওঁ চতুৰ ৰাজনীতিবিদ আপুনি ভাবিব নোৱাৰা ধৰণৰ যিটো ভাবি আছে বা বহুতে যিটো ভাবি আছে যে UDF অসমত শেষ হ'ব কিন্তু শেষ নহয় মানে এতিয়াও নহয় তেওঁলোক থাকিবই আৰু তেওঁলোকেতো তেওঁৰ যিটো আছে ন তেওঁ পাৰফেক্ট বিজনেছমেন পাৰফেক্ট ৰাজনীতিকবিদ তেওঁ কেনেকৈ মেনেজ কৰিব লাগে চব জানে তেওঁ আগৰ ব্যৱসায় ইমান ধুনীয়াকৈ এতিয়া বহুত বুলি ডেভেলপ হৈ গ'ল ন আগৰ ব্যৱসায়খিনি যিখিনি প্ৰব্লেমছ আছিলে নতুন চৰকাৰে তেওঁ কৰিয়ে দিছে ক'ত পিঞ্চ কৰিব লাগে চবেই জানে আৰু তেওঁ মানুহটো অলপ বেলেগ ধৰণৰ হয় তেওঁ কামো কৰি ছ'চিয়েল আপুনি যদি চাই আমি এটা বেলেগ AIDF বুলি ক'লে এটা নিগেটিভ আমি হয় মুছলিম বা এই ধৰণৰ দাড়ি টুপি লুঙি এই ধৰণৰ আমি কথাবিলাক আমি আলোচনা কৰোঁ কিন্তু তাৰ বাহিৰেও বদৰুদ্দিন আজমলৰ যদি আপুনি ইটো ছাইড চাই তেওঁ কিমানখিনি ডেভেলপ কৰিছে ছ'চাইটিৰ কিমান স্কুল কলেজ মাদ্ৰাছা তেওঁ ইউনিভাৰ্চিটি লৈ আহি আছে অতি কম সময়ৰ ভিতৰত সেইবিলাকো ডেভেলপ
ডেভেলপ কৰিছে তাৰ লগতে যদি ভৱিষ্যতৰ ৰাজনীতি যদি চায় তেওঁ কিং মেকাৰ বুলি তেওঁ বহুতে ক'ব খোজে যদিও ক'ৰবাত নহয় কিং মেকাৰ নহ'লেও হ'লেও ক'ৰবাত নহয় ক'ৰবাত মেকাৰটো হয় থাকিবই আৰু তেওঁক আমি মানে ইজ লাইক এ ডায়েবেটিছ ইট কেন এতিয়া কি ক'ব হিমন্ত বিশ্ব শৰ্মাৰ লগত যিটো বহুতে ক'ব বিচাৰে যে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা একেলগে ভাত খায় বুলি ক'ব পাৰি এই কথাটো আপুনি কি ক'ব চাওক এতিয়াতো আপুনি যদি ক'লে আজমলৰ কথা তাতকৈতো আৰু বেছি চতুৰ ৰাজনীতি হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁতো ক'ত কেনেকৈ কাক কেনেকৈ ৰাখেতো কোনেও ক'ব নোৱাৰে এনেকুৱাই হ'ব লাগে চাম দাম দণ্ড ভেদ আজমলৰ লগত মিলিও হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব পাৰে নেকি ৰাজনীতিটো সকলো সম্ভৱ আৰু ৰাজনীতি বস্তুটোৱেই হৈছে এইটো যাত শ্ৰীকৃষ্ণৰ নিচিনা মানে যিখন ভাগৱত গীতাটোত লিখা আছে ন চাম দাম দণ্ড ভেদ কৰি চব চলিব লাগিব ৰাজনীতি সেনেকুৱা বস্তু ইয়াত কোনো স্থায়ী মিত্ৰই শত্ৰু নাথাকে আৰু আমাক লাগে ডেভেলপমেণ্ট আমাৰ নিউ জেনেৰেশ্যন মই নিজৰ নিউ জেনেৰেশ্যন আমি যিটো ব্যৱসায় কৰোঁ আমাৰ ব্যৱসায় কৰা মানুহখিনিৰ কাৰণে ভাল হওক চাকৰি হ'লে ভালকৈ দৰমহা পাওক যিখিনি চাকৰি প্ৰাৰ্থী আছে তেওঁলোকে ভালকৈ চাকৰি সেইখিনি আমাক বিচাৰোঁ আমাৰ সাধাৰণ ৰাইজে বহুত বেছি বস্তু নিবিচাৰে কোন মুখ্যমন্ত্ৰী হৈছে বা কোন হেৰি হৈছে আমাক লাগে ডেভেলপমেণ্ট ভাল কাম ছ'চাইটিত ভাল হ'ব লাগে এই যিবিলাক হিংসা হত্যা লুণ্ঠন চলি আছে সেইবিলাক নাইকিয়া হ'ব লাগে গতিকে আমি এজ এ এষ্ট্ৰলজাৰ বা আমি সাধাৰণ নাগৰিক হিচাপে এইটোৱে ভাবোঁ যে সকলোৰে ভাল হওক তেওঁলোকৰ লেভেলত তেওঁলোকৰ ভাল হওক আমাৰ লেভেলত আমি ভাল হওক যুৱ প্ৰজন্মৰ ভৱিষ্যত কেনেকুৱা দেখিছে আপুনি ভৱিষ্যত ভাল চাওক কৰ্ম বিমুখ হ'লে নহ'ব কৰ্মৰ প্ৰতি ইচ্ছা থাকিব লাগিব আৰু কোনো বস্তু এদিনতে ছাকচেছ নহয় যিকোনো এটা চেনেল যিসকলে চৰকাৰী চাকৰি নাপায় বা প্ৰাইভেট চাকৰি তেওঁলোকে বিচাৰি আছে নাপায় এতিয়া তেওঁলোকে কি কৰিব শিক্ষিত বহুত নিবনুৱা আছে আমাৰ দেশত বৰ্তমান তেওঁলোকক আপুনি কি আহ্বান জনাব চাওক চাকৰিটো জীৱনৰ শেষ উদ্দেশ্য হ'ব নোৱাৰে চাকৰি বুলি ক'লে দুটা চাকৰি গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি আপুনি চাওক কেইজন মানুহ ধনী আছে যোনে অলৰেডি চাকৰি কৰিছে চাকৰি কৰা মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে ধনী যদি হ'বলৈ বিচাৰিছে ব্যৱসায় কৰিব লাগিব ভাল ব্যৱসায় আছে অসমত ইমানেই ব্যৱসায়ৰ স্ক'প আছে মানুহে নাজানে বাহিৰৰ মানুহে আপুনি ব্যৱসায় কৰি আছে আহি আমাৰ কথাটো হ'ল কি আমি প্ৰথমতে ব্যৱসায়টো ষ্টাৰ্ট কৰোঁ দুদিনমান যদি ভালকৈ চলা নাই লগে লগে বন্ধ কৰি দিওঁ গতিকে এনেকৈ নহ'ব ধৈৰ্য লাগিব আৰু স্ক'প লাগিব আৰু নতুন নতুন ইন'ভেশ্যন আনিব লাগিব কপি পেষ্ট বিজনেছ কিন্তু কেতিয়াও নচলে জেনেৰেলি আমি কি কৰোঁ কপি পেষ্ট আগত টেম্পুবিলাক এখন দুখন চলিছিল PCO এটা দুটা চলিছিল লগে লগে PCO হৈ গ'ল টেম্পু চলিলে দুখনমান আকৌ টেম্পু কপি পেষ্ট বিজনেছ কেতিয়াও নাছিলে ইউনিক আৰু সদায় USPটো চাব লাগে ইউনিক চেলিং পইণ্টটো ক'ত কেনেকৈ বিজনেছ চলে তো আমাৰ অসমতো বিভিন্ন বিজনেছমেন আছে বহুত ছাকচেছফুল বিজনেছমেন আছে সেই বিজনেছ কৰিবৰ কাৰণে বিভিন্ন স্ক'প আছে শিকিব লাগিব বিজনেছ ট্ৰেইনাৰ আছে আজি অসমতে আমি ভাল বিজনেছ ট্ৰেইনাৰ দেখিব পাইছোঁ তেওঁলোকৰ পৰা শিকিব পাৰে আজিকালি ইউটিউবত ডক্টৰ বিবেক বিন্দাৰ নিচিনা ব্যক্তিয়ে ফ্ৰীতে আপোনাৰ বহুত ধৰণৰ কৰি আছে আমাৰ অসমতে পৱন আগৰৱালে কিমান ধুনীয়া ধুনীয়া বিজনেছ টক্সবিলাক দি থাকে এইবিলাকৰ পৰা মটিভেশ্যন তেওঁলোকে ল'ব পাৰে বিভিন্ন ধৰণৰ তেওঁলোকে ল'ব পাৰে মানুহে ইচ্ছা কৰিলে স্ক'প আছে ইণ্টাৰনেটতো বিভিন্ন স্ক'প আছে এতিয়াও যদি মাৰি দিয়ে 100 বিজনেছ আইডিয়া উইদাউট ইনভেষ্টমেণ্ট এতিয়াও ওলাব সঁচাই মই এইখিনিতে কৈছোঁ পৱন আগৰৱালাৰ কথা ডাটা মিছনৰ স্বত্বাধিকাৰী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁ মটিভেশ্যনেল স্পীকাৰ হয় জনপ্ৰিয় মটিভেশ্যনেল স্পীকাৰ হৈ পৰিছে আৰু তেখেতে যিখিনি কথা কৈছে কিন্তু কাৰণ তেওঁ নিজে ব্যৱসায় আৰম্ভ কৰিছিল একেবাৰে সাধাৰণ মানুহ আছিল তেওঁ একেবাৰে কম টকাৰে তেওঁ আহিছিল গুৱাহাটীলৈ আহি সাধাৰণভাৱে আৰম্ভ কৰিছিল আৰু আজি প্ৰায় কোটি টকাৰ এটা বিজনেছ তেওঁ চলাই আছে চাৰিওফালে তেওঁ জনপ্ৰিয় গতিকে তেওঁ যিটো মটিভেশ্যনেল স্পীকাৰ কৰিছে তেওঁ নিজৰ জীৱনত যিখিনি পাই আহিছে সেই অভিজ্ঞতাত আজিৰ নতুন প্ৰজন্মক এই কথাখিনি কৈ আছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া আৰু সঁচাকৈ শলাগিবলগীয়া দুটা বস্তু মই চাওঁ তেখেতক সদায় তেওঁ ফ'ল' কৰোঁ ফেচবুকত তেখেতে সদায় মটিভেশ্যনেল কোটেশ্যন দিয়ে প্ৰথম কথা তেওঁ কথা কয় আৰু কাম কৰে প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন বহুত ডাঙৰ কথা মটিভেশ্যনেল স্পিকিংটো বহুত ডাঙৰ কথা নহয় কৈ পেলাই তেওঁ কৰে আৰু লোকক সহায় কৰে মই বিভিন্ন মানুহক পাইছোঁ যে তেওঁৰ পৰা সহায় পাইছে বিনা স্বাৰ্থত এনেকুৱা মানুহ পাবলৈ খুব টান সেনেকুৱা মানুহ আমাৰ তেওঁক যদি মানুহে 10টা কথা সুধিব আহে যে কেনেকৈ বিজনেছটো নিশ্চয় হেল্প কৰিব অকল পৱন আগৰৱালাই নাই এনেকৈ বিভিন্ন ব্যক্তি আছে যাক মানুহে বিচাৰি থাকে আৰু আমাৰ অসমীয়া ল'ৰাবিলাকক বহুতক যদি আপুনি এডভাইচো দিয়ে বেয়া পাই গুচি যায়গৈ আমাৰ ইয়াতে বহুতে চাবলৈ আহে চাকৰি আছে নাই যদি আমি দেখিছোঁ চাকৰি তেওঁ চাৰ্টখনত দেখোঁ হৰস্কোপখনত দেখোঁ চাকৰি নাই তেওঁ যদি ব্যৱসায় বুলি কোৱাৰ লগে লগে মুখখন কুচাই আহে ব্যৱসায়টো সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে কোনো দিনে মানুহ একেদিনাখনেতো টাটা বিৰলা আম্বানী হোৱা নাই সদায় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে মানে ষ্টাৰ্টটো সদায় স্মল ষ্টেপেৰে কৰিব লাহে লাহে ডাঙৰলৈ যাব লাগে ডাঙৰ সপোন দেখিব লাগে ড্ৰিমিং বিগ বাট মানে ষ্টেপটোতো স্মলৰ পৰাই দিব লাগিব গতিকে মানুহে ডেভেলপ কৰিবৰ কাৰণে সৰু ষ্টেপবিলাক যদি ডেইলি ৰুটিনত ৰাখে তেতিয়া ডেফিনেটলি ডেভেলপ হ'ব আমি লাহে লাহে শেষলৈ আহিছোঁ আৰু আপুনি ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে এতিয়া সকলোৰে সমস্যা আছে
প্ৰত্যেক পৰিয়ালৰে প্ৰত্যেকজন ব্যক্তিৰে সমস্যা আছে সমাধান কৰিবলৈ আপোনালোক আছে আপোনালোকে যিহেতু কৰি আছে আজি বহু বছৰৰ পৰাই আপুনি অতি জনপ্ৰিয় এগৰাকী জ্যোতিষী হিচাপে স্বীকৃতি পাইছে গতিকে আপুনি এতিয়া কি ক'ব আপোনাক কেনেকৈ যোগাযোগ কৰিব পৰা যাব আৰু সমস্যা সমাধান কৰিব সমাধানৰ বাবে যেহেতু বহুতে আপোনাৰ এই অনুষ্ঠানটো চাই আছে আমাৰ এই অনুষ্ঠানটো বহুতে হয়তো মনত বহুত কথা আছে গতিকে তেওঁলোকক আপুনি কি ক'ব চাওক যেনেকৈ হেল্থৰ প্ৰব্লেম হ'লে ডক্টৰৰ ওচৰত যায় ভাগ্যৰ প্ৰব্লেম হ'লে এষ্ট্ৰলজাৰ ওচৰত আহে আমাৰ ওচৰতে আহিব পাৰিব আমাৰ কাহিলীপাৰাত আমাৰ অফিচ আছে এই অফিচত আহি পেলাই তেওঁ যোগাযোগ কৰিব পাৰে নহ'লে আমাৰ ৱেবছাইট www.alternativeastro24.com যোগাযোগ কৰিব পাৰে নহ'লে মোৰ ফেচবুক পেজ অল্টাৰনেটিভ এষ্ট্ৰ বাই ডক্টৰ পাৰশ্যাম শৰ্মাতো যোগাযোগ কৰিব পাৰে নহ'লে মোৰ ফোন নম্বৰ 8133043407 তেওঁলোকে কণ্টেক্ট কৰি পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰে আমি আজি কথা পাতিলোঁ জনপ্ৰিয় জ্যোতিষী ডক্টৰ পৰশমণি শৰ্মাৰ সৈতে তেওঁৰ লগত আমি ৰাজনৈতিক সামাজিক সকলোখিনি কথা পাতিলোঁ তেওঁৰ লগত যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কথাও পাতিলোঁ ক'ভিডৰ কথাও পাতিলোঁ সকলোখিনি তেওঁ সুন্দৰভাৱে কৈছে আৰু সম্পূৰ্ণ এক বিশেষভাৱে তেওঁ কৈছে আৰু সম্পূৰ্ণ সৃষ্টিশীলভাৱে তেওঁ কথাখিনি ক'বলৈ আগবাঢ়িছে আৰু ৰাইজেও হয়তো বুজি পাব তেওঁ কি কথাখিনি কৈছে আৰু তেওঁৰ যিটো প্ৰেডিকশ্যন আছে আজিলৈ ইমান দিনে যি প্ৰেডিকশ্যন কৰিছে সেই সকলোখিনি কিন্তু সত্য হৈছে আৰু তেওঁ যিখিনি কথা কৈছে এইখিনিও হয়তো সত্যই হ'ব আৰু আমি সেইবাবে আজিৰ এই অনুষ্ঠানত বিশেষ অতিথি কৰিলোঁ ডক্টৰ পৰশমণি শৰ্মাক আপোনালোকে যোগাযোগ কৰিব পাৰে তেখেতক বিভিন্ন সমস্যা সমাধানৰ বাবে আৰু আমাৰ স্ক্ৰীনত আপোনালোকে নম্বৰটো আৰু ঠিকনাটো আমাৰ স্ক্ৰীনত সেই ঠিকনাটি আমি দি দিছোঁ আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে প্ৰিয় দৰ্শক আজিলৈ আমি আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ আৰু আপোনালোকে চাই থাকক ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট সত্য খবৰ আৰু সুন্দৰ মনোৰঞ্জনৰ বাবে ৰাজনীতি য'ত আছে ক্ষমতা আৰু ধনৰ এক লেতেৰা নীতি য'ত নাই কোনো কাৰো আপোনাৰ ওপৰ য'ত শত্ৰু নে বন্ধু বুজাই টান ক্ষমতাৰ বাঘজৰীডালৰ বাবে চাৰিওফালে হয় মাথো হিচাপ নিকাচ যিয়ে দখল কৰে চকী সি হয় ৰজা পিছে কেতিয়াবা বোকাৰ মাজতো ফুলি উঠে এপাহি পদুম আৰু বাইদেউ সেই পা পদুম আপুনি লখিমী বাইদেউ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ